ভক্তি ৰত্নাৱলী ভাগ ৰচনা কৰাতনো কি প্ৰয়োজনীয়তা আহি পৰিল? যেনেকৈ আজি 500 বছৰ আগতে মহাপুৰুষে চব কথা কৈ পৰিলে, মোৰনো আকৌ কি দৰকাৰ ইমানখিনি কৈ থাকিবলৈ? এনেকুৱা কথা আহি পৰে ন। ইয়াৰ উত্তৰ সাৱধানে শুনিও ক, পৰম বিষয়ী কৰ্ম জড় যত লোক। বোলে ইয়াৰ উত্তৰ দিছোঁ শুনা, যিসকল বোলে পৰম বিষয়ী, কেৱল বিষয়ৰ সংসাৰখনতেই থাকিব লগা হয়। আচলতে বিষয় সংসাৰ নহয়, এইটো এটা দায়িত্ব, নহয় জানো? অলপ আগতে আমাৰ ভকত এজনে পটককৈ বিদায় লওঁতে তেখেতে কৈছে, বোলে আমি বিদায় লৈছোঁ, আমাৰ মায়া আছে নহয়। তেতিয়া ঘপককৈ মোৰ মুখৰ পৰা ওলাই গ'ল, মায়া নহয়, এইটো দায়িত্ব। হয়ো নহয়, হয়নে নহয়? সংসাৰত সকলোৰে দায়িত্ব কিছুমান আছে। গতিকে ইমান দায়িত্বৰ মাজত থাকি লাগিবে আলাস বহু কথা শুনি তাৰ, এত কথা শুনিবে শকতি আছে কাৰ, যিটো কাম অথনিৰ পৰা মই কৰি আছোঁ। ইমান কথা শুনিবলৈ এলাহ লাগিব, শুনিও এলাহ জাগিবগৈ আৰু ইমান ডাঙৰ কথা, হয়নে নহয়? আৰু মানুহে কয় নহয়, এই কথাবিলাক বৰ বেছি সময় ক'লে অকণমান আমনি লাগে। সেইকাৰণে আমাৰ ভাগৱত কথাবাচকসকলে কি কৰে চাবচোন, বিশেষকৈ এইটো আমাৰ উত্তৰ ভাৰত, দক্ষিণ ভাৰত এনেকুৱা দিশত বেছিকৈ আছে। আমাৰ অসমতো দুই এজন ব্যাখ্যাকাৰকে সেই শৈলীটো ৰক্ষা কৰিছে, যে প্ৰসংগত যেতিয়া কথা চলি থাকে তাৰ মাজতে দিহানাম এটি হওক বা ভগৱন্তৰ কিবা এটা ভজন হওক, তেওঁলোকে তাক কীৰ্তন কৰে। কীৰ্তন কৰাৰ লগে লগে মানে কি হয়, এই বুজি নোপোৱাজনৰো মনটো ভাল লাগে। মোকো কৈছিলে গাবলৈ, এতিয়া মই গাব নাজানো নহয়, সেইকাৰণে এনেকৈ অকল বকিয়ে থাকোঁ আৰু। গতিকে সেইবিলাক কথা শুনিয়ে মানুহে চাওকচোন, ভাগৱতৰ কথা শুনিয়ে এলাহ লাগেগৈ বুলি ইয়াতেই কৈছে যে মোৰ কথা শুনিতো এলাহ লগাটো স্বাভাৱিক। এই চলিউশ্যনটো ইয়াত দিছে, বোলে পৰম বিষয়ী কৰ্ম জড় যত লোক, লাগিবে আলাস বহু কথা শুনি তাৰ, এত কথা শুনিবে শকতি আছে কাৰ, নাহিকে আলাস যাৰ শ্ৰদ্ধা শুনিবাক। কিন্তু যাৰ মনত এলাহটো নাই, কিন্তু শুনিবলৈ শ্ৰদ্ধাটোও আছে, কিন্তু কাম জামৰ কাৰণে নোৱাৰেগৈ, লাগে তাৰো অৱশ্যে কুটুম্ব পুহিবাক। হয় নহয়? একো কাম নহ'লেও ইষ্টমিত্ৰ কুটুম্বৰ কাৰণেতো কৰ্ম কৰিবই লাগিব। নপায় অৱসৰ ভাগৱত নুশুনিব, সময় নাপাই পেলাই এতিয়া তেওঁ ভাগৱত নুশুনে। শুনিবলৈ মন যায়, কিন্তু ঘৰুৱা কাম জামত থাকোঁতে ধৰি লওক ইমান এটা সুবিধা নাপায়। সেইকাৰণে কি ক'লে, মূৰ ইটো কৃত্যত তাহাৰ শ্ৰদ্ধা হৈব। যিজনৰ সময় নাই সাংসাৰিক কৰ্ম লাগি থাকোঁতে, তেওঁৰ কাৰণেও ভক্তি ৰত্নাৱলী। মই যদি চব আছে বুলি ভাবিছোঁ, তেতিয়া মোৰ কাৰণে নহয়, সময় নাই, ইমানখিনি নোৱাৰোঁগৈ। সেইকাৰণে সংক্ষিপ্ত ৰূপত ইয়াত ভক্তিৰ ধাৰাটো দেখুওৱা হৈছে। কৰিলোঁ সংগ্ৰহময়ী তাকে লক্ষ্য কৰি, নানা প্ৰকৰণ সন্তে শ্লোকক উদ্ধাৰী। ভাগৱতৰ বিভিন্ন স্কন্ধ, বিভিন্ন অধ্যায়ত ভক্তিৰ যিখিনি মূল প্ৰসংগ চলিছে, তাৰ পৰা সাৰমূলক যিখিনি শ্লোক আছিল, তাক একগোট কৰি পেলাই এই ৰত্নাৱলীৰ ৰূপ দিয়া হৈছে, হয়নে নহয়? শ্লোকটো লাগে সেইকাৰণে। বিচাৰিয়া যত হাৰ পাইলোঁ 12 স্কন্ধে, এক বাক্য কৰি আনি লিখিলোঁ প্ৰবন্ধে। যে মই 12 স্কন্ধ ভাগৱতত বিচাৰ কৰি যিমানখিনি কথা মোৰ দৃষ্টিৰে মই হাৰ বুলি গ্ৰহণ কৰিলোঁ, তাক আনি এই ৰত্নাৱলীৰ ৰূপ দিয়া হৈছে। কহিলোঁ গ্ৰন্থৰ যত প্ৰয়োজন, মানে এতিয়ালৈকে মই গ্ৰন্থৰ প্ৰয়োজনটোহে কৈ আছিলোঁ, হয় নহয়? দৰৱটো কিয় খাব লাগে সেইটোহে কৈ আছিলোঁ। এতিয়া দৰৱটোতনো কি কি ইনগ্ৰিডিয়েণ্টছ দিয়া আছে, হয়নে নাই? কুৱেশ্যনবিলাক পঢ়ি চোৱাটো প্ৰয়োজন ন, তাত কিমান কি পাৰ্চেণ্ট আছে, এতিয়া শ্ৰৱণ কিমান পাৰ্চেণ্ট আছে, কীৰ্তন কিমান পাৰ্চেণ্ট আছে, হয় নহয়? সৎসংগ কিমান পাৰ্চেণ্ট আছে, সেই পাৰ্চেণ্টেজৰ বৰ্ণনা এতিয়া পাছত আহিব। সামান্য বিশেষ ভক্তি কৰিবাক প্ৰতি, আৰম্ভিলোঁ বিৰচন প্ৰথমে সম্প্ৰতি। যে সামান্য ভক্তিকো কিদৰে বিশেষ ভক্তিলৈ ৰূপান্তৰ কৰিব পাৰি ন, সেই উদ্দেশ্যে মই এতিয়া প্ৰথম ভক্তি বিৰচন আৰম্ভ কৰিছোঁ। অৰ্থাৎ ভক্তিৰ বিষয়ে, ভক্তিৰ সম্যক ধাৰণাৰ বিষয়ে ইয়াত উদ্ধৃতি আছে। যতেক স্বধৰ্ম সৰি ভক্তিৰ কিংকৰ, ভকতিৰ মুখ চাই থাকে নিৰন্তৰ। এইটো বহুত সুন্দৰ কথা, যে যতেক স্বধৰ্ম, স্বধৰ্মবিলাক বেলেগ বেলেগ হ'ব পাৰে। স্বধৰ্মৰ দুটা স্থিতি আছে। শাৰীৰিক স্তৰত স্বধৰ্মটো বেলেগ বেলেগ। গৃহস্থীজনৰ গৃহস্থী ঘৰখনৰ কৰ্ম কৰাটো স্বধৰ্ম, নহয় জানো? কোনোবা এজন ডিফেন্সত আছে, দেশৰ প্ৰতিৰক্ষাৰ সৈতে যিখিনি যাৱতীয় কৰ্ম, সেইটো তেওঁৰ স্বধৰ্ম, নহয় জানো? সেইটো শাৰীৰিক স্তৰত। আৰু আত্মিক স্তৰৰ স্বধৰ্মটো বেলেগ, আত্মাৰ স্তৰত, য'ত শৰীৰটো নাথাকে, তেতিয়া একমাত্ৰ ঈশ্বৰৰ প্ৰতি, ব্ৰহ্মৰ প্ৰতি, পৰমাত্মাৰ প্ৰতি সমৰ্পণ। এই দুইটি স্তৰতে, দৈহিক স্তৰতে হওক বা আধ্যাত্মিক স্তৰতে হওক,
সকলো স্বধৰ্ম কিহৰ কিংকৰ বুলি কৈছে? হৰি ভক্তিৰ। ভক্তি মানে কি? সমৰ্পণ। কাৰণ এই দুইটা ক্ৰিয়া কৰ্মতে সমৰ্পণটো লাগে। বিনা সমৰ্পণত কৰ্মটো সিদ্ধি নহয়গৈ। ময়ে কৰিম চব, এইটোত নহয় ন। ঈশ্বৰে দিছে, মই সম্পন্ন কৰোঁ। এই সমৰ্পণটোত সেই কৰ্মৰ প্ৰতিও নিষ্ঠাটো থাকে। আৰু দ্বিতীয়তে কি হয়, সেই কৰ্মটোৱে বন্ধনো সৃষ্টি কৰিব নোৱাৰে। নহ'লে মই কৰিছোঁ এই বুলি কোৱাৰ লগে লগে ভাল কামটোও বন্ধন সৃষ্টি কৰে। কিন্তু নিমিত্ত মাত্ৰ শব্দটো বহুত সৰু, আমি কওঁ নহয় আমি নিমিত্তহে আৰু, কিন্তু অনুভৱৰ স্তৰত বহুত গভীৰ। সঁচাকৈও নিমিত্ত। কোনো ইয়াততো প্ৰকৃত কৰ্তা নাই, কৰ্তাটো ভগৱন্ত নিজেই, বাকী সকলো মাধ্যমহে। ভকতিৰ মুখ চাই থাকে নিৰন্তৰ। ভক্তিৰ মুখ বোলে চাই থাকে। কিয় ভক্তিৰ মুখ চাই থাকে? কাৰণ যিমানে আমি স্বধৰ্ম আচৰণ নকৰোঁ কিয় নিজ নিজ কৰ্মত, যেতিয়ালৈকে সেই কৰ্মটোৰ সৈতে গ্ৰেটিটিউডটো নাহে, সেই কৰ্মতেও জীৱৰ বন্ধন সৃষ্টি কৰে। কিন্তু যেতিয়া যিখিনি সময়ত গ্ৰেটিটিউড, শ্ৰদ্ধাটো গুচি আহে ন, শ্ৰদ্ধাটো অহাৰ লগে লগে কি হয়, তালযোৰো দেৱবাদ্য হৈ যায়, নহয়নে? খোলটোও দেৱবাদ্য হৈ যায়। খোলটো কেতিয়া দেৱবাদ্য হয়? যেতিয়া তাৰ সৈতে নিষ্ঠাটো জড়িত হয়। নিষ্ঠাটো ক'ৰ পৰা আহে? নিৰ্ণয়ৰ পৰা। জৰিডাল কোন, তালি কোন, খালি কোন, হয়নে নহয়? আগমুহূৰ্তলৈকে এখন কল থৰুৱাৰ ধৰা, হয়নে নহয়? কলৰ থোৰাৰ ধৰা, এইখনটো ঘৰত থ'বলৈ এনেকৈ থ'ম আমি, কিন্তু ইয়াত পাৰি দিয়া সময়ত মানুহজনক নকৰা সন্মানটো ইয়াত আহিব, হয়নে নহয়? মানুহজনলৈও চিধা ভৰিটো যাব পাৰে, কিন্তু ইয়ালৈ চিধা ভৰিটো নহয়। কম ডাঙৰ কথানে? এইখনক ইমান মহান, এই কল থোৰাৰ ধৰাখনক ইমান মহান কোনে কৰিলে? নিৰ্ণয়টোৰে। সেই নিৰ্ণয়তে নিষ্ঠা আনিলে। সেইকাৰণে বহাজনেও চিধা ভৰিটো তুলি ধৰা নাই, বোলে আনে আগবঢ়াই দিছে সন্মান জনাই, হয়নে নহয়? এইটো এটা বিনম্ৰতা। এইটো বহুত কিবা এটা সাংঘাতিক কথা নহয়। এই বিনম্ৰতাটো কি হৰিভক্তি নহয় জানো? এই ভক্তিটো যেতিয়া জড়িত হয়, তেতিয়া সকলো কৰ্মই ঈশ্বৰমুখী হ'ব পাৰে। খালি প্ৰয়োজন ভক্তিক জড়িত কৰাৰ। সেইবাবে ইয়াত সকলো ধৰ্মকে হৰিভক্তিৰ কিংকৰ বুলি কোৱা হৈছে। কাৰণ ধৰ্মৰ স্তৰত গৈ যিমানে আমি ভাল কৰ্ম নকৰোঁ কিয়, যেতিয়ালৈকে তাত সমৰ্পণটো নাহে ন, সেই সৎকৰ্মতে কেতিয়াও জীৱৰ কল্যাণ কৰিব নোৱাৰে। সমস্তে ধৰ্মৰ ভকতিহে মুখ্য ফল, ভকতি নভৈলে ধৰ্ম সকলো বিফল। আকেহে পৰম ধৰ্ম বুলিও নিশ্চয়, জাত সন্দে মাধৱত ভকতি মিলয়। ইয়াত এইটো কোৱা নাই যে আমুক আমুক কৰিলে ভগৱানত ভক্তি বৃদ্ধি পাব। ইয়াত কি কৈছে? বোলে জাত সন্তে মাধৱত ভকতি মিলয়। অৰ্থাৎ মাধ্যম যিকোনো হ'ব পাৰে, হয়নে নহয়? আমি ক'ত লাগি থাকোঁ? নহয় নহয়, ইয়াৰ জৰিয়তেহে ভক্তি হ'ব। জৰুৰী নহয় যে মাধ্যম নিৰ্দিষ্ট এটাই হ'ব। মাধ্যমবিলাক বেলেগ বেলেগ হ'ব পাৰে, নহয়নে? কাৰোবাৰ হয়তো মই ক'বলৈ গ'লে কাৰোবাৰ মানুহজনলৈ চাইও ভক্তি উপজিব পাৰে, হয়নে নহয়? কাৰোবাৰ ফটোখন দেখিও ভক্তি উপজিব পাৰে, কাৰোবাৰ শাস্ত্ৰ দেখিও ভক্তি উপজিব পাৰে, কাৰোবাৰ ৰূপ সজ্জা দেখিও ভক্তি উপজিব পাৰে, ক'ৰবাত আকৌ মুখাখন দেখিও ভক্তি উপজিব পাৰে। পাৰে ন? জৰুৰী নহয় নহয় যে ভক্তি কেৱল ইয়াৰ পৰাইহে জাগিব, নহয়নে? মাধ্যম যিকোনো হ'ব পাৰে। ইয়াত সেইকাৰণে এই কথাটো বহল দৃষ্টিৰে কোৱা হৈছে, জাত সন্তে মাধৱত ভকতি মিলয়। যাৰ জৰিয়তে ভগৱন্তৰ ভক্তি প্ৰাপ্তি হয় ন, তাকেহে পৰম ধৰ্ম বুলিও নিশ্চয়। তাকে অতি নিশ্চয়কৈ পৰম ধৰ্ম বুলি কোৱা হৈছে। তেতিয়া সেই পৰম ধৰ্ম আচৰণ কৰিলে কি হয়? গুচে হবে কামনা প্ৰসন্ন হোৱে চিত্ত। এতিয়া এইকণ সময়ে চাওকচোন, যেতিয়া আমি নামঘৰলৈ হওক বা যিকোনো ধৰ্মানুষ্ঠানলৈ হওক, খন্তেক সময়ৰ বাবে হৰি কথা শুনিম, হৰি কথা ক'ম, হৰি কথা পাতিম বুলি যাওঁ, তেতিয়া ঘৰখনৰ সংসাৰখনৰ একো চিন্তা নাথাকে। বাকী পৃথিৱীখনত কোনোবাই কাটিছে মাৰিছে সেইটো চিন্তা নাথাকে। অকণমানটো নিশ্চিন্ত হৈ বহিব পৰা যায় ন। সেইবাবে অভয় ব্ৰহ্মৰ আশ্ৰয়। কৃষ্ণৰ ভক্তি আচৰণ কৰিলে প্ৰথমতে কি হয়? ভয়ৰ নিবৃত্তি হয়। ভয়ৰ নিবৃত্তি হোৱা মানে এইটো নহয় আৰু এতিয়া মোৰ কালৈও ভয় নাই, মৰিবলৈও মোৰ ভয় নাই, এইটো নহয় আকৌ। এইটোতো অহংকাৰ। ভয়ৰ নিবৃত্তি হোৱা মানে কি? প্ৰাপ্তিটো তেওঁ বিচলিত নহয়, অপ্ৰাপ্তিটো তেওঁ বিচলিত নহয়। তেওঁ পাইছে তাতো তেওঁ সন্তুষ্ট নহয়, তেওঁ নাই পোৱা তাতো তেওঁ অসন্তুষ্ট নহয়। পালে পালে, নাই পোৱা নাই পোৱা, দুইটা স্থিতিতে তেওঁ নিৰ্লিপ্ত। এইটো হৈছে নিৰ্ভয়ৰ স্থিতি। ৰজ তম গুচি শুদ্ধ সত্য হৈ স্থিত। এইকণেই সময় ন, ঘৰখনত এইটোৰ ভিতৰতে অসুৰটো ওলায়, দেৱতাটো ওলায়, হয় নহয়?
কিন্তু আৰু অসুৰ হৈ আহিলেও ইয়াত অসুৰ হোৱাটো সম্ভৱ নহয়, হয় নহয়? কোনেওতো ইয়াত টানকৈ কথা এষাৰ নকয়, কয় জানো? লাগিলে মোৰ লগত আপোনাৰ বেয়াই আছে, নামঘৰত থকা সময়খনত কেতিয়াও কোনেও টান কথা নকয়, কাৰণ এইটো কেপাচিটি এই ফিল্ডখনৰ যে ৰজু তমু গুণটো গুচি সত্য গুণটো। ইচ্ছা নকৰিলেও কৃষ্ণ বুলি কয় প্ৰণামটো কৰিব লাগে, হয় নহয়? মন নাই এইজনক মই নামাতো, কিন্তু এতিয়া উপায় নাই আৰু, হয় নহয়? ফৰ্মত আছে, ইউনিফৰ্মত আহিলে এতিয়া কৰিবই লাগিব। এনেই আহোঁতে সেয়া যদি জানি শুনি সেই ভক্তিক আচৰণ কৰা যায়, তেতিয়াহ'লে ব্যক্তিজন কিমান শুদ্ধ সাত্বিক হ'ব, হয়নে? ক'ব এইটো বিচৰা হৈছে, মোক ভাল পোৱা মানুহজন যদি মোৰ ভগৱানে বনোৱা, তেতিয়াহ'লে মোৰ বেয়া পোৱাজনকো মোৰ ভগৱানেই বনাইছে, হয় নহয়? মোক আপুনি ভাল পায়, আপোনাক ভগৱানে বনাইছে, আৰু মোক কোনোবাই বেয়া পায়, তেওঁক কোনে বনালে? তেওঁক বেলেগৰ ভগৱানে বনাইছে। যিসকলৰ আমাৰ লগত মিলে, এইখিনি আমাৰ নিজৰ মানুহ, আমাৰ লগত মিলে দে, কোনে বনালে? ভগৱানে বনাইছে। যিসকলে আমাৰ লগত নিমিলে, কোনে বনালে? হয়নে নহয়? তেতিয়াই ৰৈ যাবলগীয়া হয়। সেইকাৰণেই ৰৈ যাব লাগে, কাৰণ মোৰ সন্মুখত আশীৰ্বাদ দিবলৈ যিজন আহিছে, অভিশাপ দিবলৈও তেওঁৱেই আহিছে, হয় নহয়? স্বৰূপটোহে বেলেগ বেলেগ। তেতিয়া কি হয়, দুইটা স্থিতিতে তেওঁ বিচলিত নোহোৱাকৈ পাৰ হৈ যায়। পালোঁ আৰু হ'ল আৰু কিনো ইমান ভাবি থাকিব লাগিছে, মোৰ চাগে কৰ্ম আছিলে। সেইকাৰণে ভক্তি মাৰ্গত কয়, মান অপমান মিলে ঈশ্বৰৰ ইচ্ছাই বিচাৰত সুখ দুখ দাতা আন নাই। ভাল কথা, হয়নে নহয়? গালি শুনিবলৈ পোৱাটো এটা বৰ ডাঙৰ কৃপা দিছে যে, নহ'লেতো দিবলৈ বেয়াটো ভালটোও নাই। আৰু এইটো ভাবিব নালাগে, এনেকৈ হ'লে মানুহে কি ভাবিব, আনে কি ভাবিব সেইটো যদি আপুনি ময়ে ভাবোঁ, তেতিয়াহ'লে সঁচাকৈ আনে কি ভাবিব, হয়নে নহয়? সেইকাৰণে আনলৈ ভাবিবলৈ অকণমান থ'ব লাগে, কিজানি তেনেকেই কিছুমান কৰ্ম কাট খায়ো যায়, হয়নে নহয়? গালিত কৰ্ম কাট খায় আকৌ, যিটো মই কৰ্মত ভুগিব লাগে সেইটো বাক্যতেই হৈ যায়। সেইকাৰণে গালি দিয়াজনে ইয়াকতো দুৰ্জনম প্ৰথমং বন্দে, দুৰ্জনজনক প্ৰথম বন্দনাহে কৰা হৈছে। মাতা পুনাদ হস্তাভ্যাম নিন্দকা জিভ্যয়া অমলং। মাকেও নিজৰ জন্ম হোৱা সন্তানৰ বিষ্ঠামূত্ৰ হাতেৰেহে চফা কৰে, হয় নহয়? দেউতাকে কৰে জানো? দেউতাকে লোৱা হয় নহয়? মাকৰ সেইটো প্ৰকৃতি, নিজে অসুচি হৈ গ'লেও কিন্তু সন্তানৰ বিষ্ঠামূত্ৰ চফা কৰে। শাস্ত্ৰৰ সেইটো কেপাচিটি। কেতিয়াবা মানে অসৎজনক সৎ কৰিবলৈ যাওঁতে সেই দুখটোৱে শাস্ত্ৰবিলাককো অকণমান চুই দিয়ে। সেইকাৰণে মানুহে অকণমান নিন্দা কৰি দিয়ে, নহয়নে? কিন্তু মাতৃয়ে যিদৰে সন্তানৰ বিষ্ঠামূত্ৰ জৰ্জৰিত শৰীৰটো চফা কৰিবলৈ যাওঁতে তেওঁ নিজে অপৰিষ্কাৰ হৈ যায়, কিন্তু সন্তানক চফা কৰি দিয়ে। সৎসংগৰ কেপাচিটিটোও তেনেকুৱা, সৎসংগও এনেকুৱা। সৎসংগও কেতিয়াবা মানে ভালটোক বেয়াটোক ভাল কৰিবলৈ যাওঁতে অকণমান বাহ্যিক দৃষ্টিতে সেই দুখটোৱে স্পৰ্শ কৰে। তৃতীয়জন পক্ষই ভাবে দেখিলোঁ আৰু কিহৰ সৎসংগ। সেইটো নহয়, সেই কেঁচুৱাটোক চফা কৰিবলৈ যাওঁতে মাকৰ গাটো অকণমান বিষ্ঠামূত্ৰ পৰিলে, মা হয় সেইকাৰণে লৈছে, নহ'লেতো বাপেকেও মাকৰ হাততহে তুলি দিয়ে, হয় নাই? সেইজনেও নোৱাৰেগৈ, মাকৰ হাতত তুলিহে দিয়ে। সেইকাৰণে মাতৃ হ'ব লাগে। মাতৃ হোৱাটো সৰু কথা নহয়, নহয়নে? মাতৃ বুলি ক'লে কেৱল দৈহিক স্তৰটোতে কোৱা নাই, আমাৰ বাবেতো বসুমতীও মাতৃ, প্ৰকৃতি মাতৃ, হয়নে নহয়? আমি নিজেই প্ৰকৃতি স্বৰূপা, হয়নে নহয়? পুৰুষটোতো এজনহে সেইটো দৃষ্টিৰে চাবলৈ গ'লে। আৰু যাই হওক, ৰজতম গুচি শুদ্ধ সত্য হৈ স্থিত, আৰু তেতিয়াই তেওঁৰ মনৰ পৰা ৰজু তমুগুণ আঁতৰি পেলাই মনটো সত্যগুণত স্থিত হয়। সত্যগুণত বোলে কিয় স্থিত হ'ব লাগে? ইয়াৰ পাছত কৈছে বোলে, ভগৱন্ত বাসুদেৱ ভক্তি যিটো কৰে মিলে বিষয়ত তাৰ বৈৰাগ্য সত্বৰে। ভগৱান বাসুদেৱ বুলি কিয় কয়? বসু অন্তকৰণে তিষ্ঠন্তি ইতি বাসুদেৱ। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বসুসকলৰ অন্তৰত যিজন স্থিত হৈ আছে ন, সেই অৰ্থত ভগৱন্তক বাসুদেৱ বুলি কোৱা হয়। তেওঁৰ ভক্তি আচৰণত কি হয় বোলে? বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহে। বিষয়ত বৈৰাগ্য কিয় আহে? কাৰণ যেতিয়া এই কথাটো বুজা যায়, জীৱনত যি প্ৰাপ্ত হৈছে সেই স্বয়ং বাসুদেৱৰ কৃপাত, তেওঁৰ ইচ্ছাত প্ৰাপ্ত হৈছে। আকৌ একেটা কথাই আহিছে, তেতিয়া পোৱা নোপোৱাখিনিৰ প্ৰতি কোনো ধৰণৰ লিপ্সা নাথাকেগৈ, তেতিয়াই বৈৰাগ্য। বৈৰাগ্য মানে এইটো নহয়, মই আজি ইমান দিন হ'ল মই এইটোক এৰি দিলোঁ, খোৱা নাখাওঁ। মই শব্দটো কোৱা নাই, আৰু কেতিয়াবা আকৌ গোন্ধ পালে অকণমান মন যায়, হয় নহয়? সেইটো বেয়া কথা। ত্যাগ হ'লে সৰ্বস্ব অন্তৰৰ পৰা। সেইবাবে ত্যাগ কেতিয়া হয়?
উপদেশত ত্যাগ নহয়। কোনোবাই কৈছে কিবা এটা খাবলৈ, কোনোবাই কৈছে কিবা এটা নাখাবলৈ, তাত ত্যাগ নহয়। ভাগৱতেও সেইকাৰণে উপদেশ দিয়া নাই চাবলৈ গ'লে, ভাগৱতে প্ৰমাণ প্ৰস্তুত কৰি দেখাইছে, হয়নে নহয়? বোলে আমুকে আমুক কৈছিল, চোৱা আমুকৰ এনেকুৱা হ'ল। উপদেশ নাই দিয়া, উপদেশ আমিহে দিওঁ। উপদেশত কিয় পৰিৱৰ্তন নহয়? অন্ধ মানুহজনক পৃথিৱীখনৰ আৰু বৰ্ণনা কৰি থাকক। তেওঁ পৃথিৱীত কিবা ধাৰণা এটা কৰিব পাৰিব জানো? তেওঁ নাই দেখা। কিন্তু যিদিনা তেওঁ চকুৰে দেখিবলৈ আৰম্ভ কৰিব, তেওঁক পৃথিৱীৰ বৰ্ণনা দিয়াৰে প্ৰয়োজনীয়তা আছে নে তেওঁক লাখুটিডাল পেলাবলৈ কোৱাৰে প্ৰয়োজনীয়তা আছে? প্ৰথম কাক পেলাব? যিডাল লাখুটি আজি অতদিনে বাট দেখুৱালে। আৰে ইমান দিনে তেওঁক পৰাৰ পৰা বচালে, সেই লাখুটিডালক ভালকৈহে থ'ব লাগিছিল। কিন্তু মই হ'লেও প্ৰথম সেই লাখুটিডালকে ত্যাগ কৰিম। ত্যাগ তেনেকৈ সম্ভৱ। যেতিয়া বাস্তৱিকতাটো চকুৰ আগত দেখা দিয়ে ন, আপোনা আপুনি ত্যাগ হৈ যায়, কোনেও তাত ক'বগৈ নালাগে। কৈ থাকিলে নুশুনে নহয়। হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ, সকলোৱে জানে শ্ৰৱণটোত বহুত ডাঙৰ সমস্যা আছে। সংসাৰখনলৈ চাওকচোন, কোনেও কাৰো কথা নুশুনে, শুনে জানো? কেতিয়াবা ঘৰখনতে ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা নুশুনে, কেতিয়াবা হৈ যায় ন। কেতিয়াবা আকৌ মাক দেউতাকেও ল'ৰা ছোৱালীৰ কথা নুশুনে নহয়, হৈ যায়। শিক্ষানুষ্ঠানলৈ চাওক, ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ কথা নুশুনিব পাৰে। কেতিয়াবা আকৌ শিক্ষকেও ছাত্ৰ ছাত্ৰীৰ কথা নুশুনে নহয়, ছুটি বিচাৰিলে ছুটি নিদিয়ে। এনেকুৱা হৈ যায় ন, চবৰে নিজা নিজা কিছুমান ৰিকুৱাৰমেণ্ট থাকে। চৰকাৰলৈ চাওক, নাগৰিকে আৰু কৈ থাকক, চৰকাৰে ভুলতো নুশুনে, আৰু চৰকাৰে আৰু কৈ থাকক, আৰু ৰুল ৰেগুলেশ্যন বান্ধি দিয়ক, জনতাই ভুলতো নুশুনে, হয়নে নহয়? লাগিলে ডাঙৰ ডাঙৰ চাইনবোৰ্ড মাৰি দিয়ক, ইয়াত এইটো নেপেলাব, নেপেলাব, হ'লেও মই পেলামেই, হয়নে নহয়? ইয়াতো একেটা গতিয়ে। ভগৱানক আৰু কৈ থাকিলে ভগৱানে নুশুনে নহয়, কৰেগৈ, কওঁ কিবা এটা কৰে এটা, তেওঁ কৈ আছে কিবা এটা কৰোঁগৈ এটা। শুনাটো সেইকাৰণে বৰ টান। শ্ৰৱণ যে প্ৰথমতে ৰাখিলে এই কাৰণেই, বাকী সংসাৰখনত কোনেও কাৰো কথা নুশুনে। এতিয়া যে শুনি বুলি বহি আছে, এইটো বহুত ডাঙৰ কথা, হয়নে নহয়? এতিয়া বৰষুণ যাক যদি আৰু ডাঙৰকৈ দিয়া, তেতিয়াহ'লে আৰু শুনাম, সেইবুলি কামনা কৰা নাই। সন্ধ্যা লাগিবলৈ আহিছে, চবৰে নিজৰ ঘৰলৈ উভতিব লাগিব, নহয় জানো? সেইটোও চিন্তা আহিছে। এতিয়া কামনা কৰিছোঁ, এতিয়া বৰষুণ ডাঙৰকৈ দি দিলে মোক খাওঁ নিদিব আকৌ, মই এনেইহে কৈছোঁ। এতিয়া চাওক, ভগৱন্ত বাসুদেৱে ভক্তি যিটো কৰে মিলে বিষয়ত তাৰ বৈৰাগ্য শক্তৰে। ভগৱন্তত ভক্তি কৰিলে যেতিয়া তেওঁকে সৰ্বস্ব বুলি জনা যায়, মানে এইটো বুজিবলৈ আৰম্ভ কৰেগৈ, তেতিয়া পালেনো কি হ'ব, নাপালেনো কি হ'ব? ফলত মানে তেওঁৰ ডিটেচমেণ্টটো আৰম্ভ হয়। পালে খালে, নাপালে নাই, হয়নে নহয়? এনেকুৱা এটা বয়স এটাতো হয়গৈ নহয়, যিটো বয়সত মানে ডিপেণ্ডেঞ্চিটো, আমাৰ নিচিনা বয়সত মোৰ লগৰ এজন যদি মোৰ ঘৰলৈ যায়, তেতিয়াহ'লে মই যদি ভালকৈ খুৱাই বুৱাই নপঠাওঁ, তেতিয়াহ'লে বেয়া হ'ব। আমুকৰ ঘৰলৈ গৈছিলোঁ বুলিব, ভালকৈ মাত এষাৰ নিলে, হয় নহয়? আপোনালোকৰ বয়সীয়া এজন ডেকা মানুহ এজনৰ বয়সত যদি কোনোবা এজন যায়, তেতিয়াও যদি ভালকৈ শুশ্ৰূষা নকৰে, তেতিয়াহ'লে কথাটো বেয়া হ'ব। আমাৰ ককাহঁতৰ নিচিনা বয়সত, এই ককাহঁতৰ নিচিনা বয়সত কোনোবা এজন যদি যায়, তেতিয়া কি বুলি ক'ব? তুমি ওলালাহি আৰু এতিয়া, শুনতো বোৱাৰী, এই আমুক আহিছিলে পাই, এতিয়া কি খোৱাবি দেই, বুজিছা? এতিয়া ল'ৰাই কি গোটাই দিয়ে আৰু খাব লাগিব তাকে, হয় নহয়? তেতিয়া এইটো অবজেকশ্যন নাথাকে গৈ বোলে আমুকৰ ঘৰলৈ গৈছিলোঁ, একো নোখোৱালে। কাৰণ তেতিয়া ডিপেণ্ডেঞ্চিত ক'লৈ আহিলে? এতিয়া পুত্ৰ ভাৰ্যা, সেইকাৰণে পুত্ৰ অৰ্জন কৰা হয়, হয়নে নহয়? সেইখিনি দুখৰ নিবৃত্তি হৈ যায়। এতিয়া যেতিয়া মানে ডিপেণ্ডেঞ্চিটো ঈশ্বৰলৈ গুচি আহে, তেতিয়াহ'লে মানে পালে খাম আৰু নাপালে নাই, হয়নে নহয়? কামটো কৰিম, তাৰ অৰ্থ এইটো নহয় যে বোলে পালে খাম, নাপালে তাৰ কাৰণে কামটো নকৰিম নি? নহয়, অন্তিম মুহূৰ্তলৈকে চেষ্টা, হয়নে? মই দেখি বশিষ্ঠই সন্ধ্যা সময়ত সন্ধ্যা কৰ্ম কৰিবলৈ গংগাৰ তীৰলৈ গৈছিল। লগতে গুৰুসকলে শিষ্য এজন যায় নহয়। যেতিয়া তৰ্পণ গৈছিল, তৰ্পণ কৰোঁতে এনেকৈ পানী একাজলিলৈ উটুৱাই দিওঁতে হাততে বিচ্ছু এটা উঠি আহিলে। বিচ্ছুটো উঠি আহোঁতে দেখিলে এই বেচেৰা পানীত উঠি আহিছে, লাহেকৈ পাৰলৈ দলিয়াই দিবলৈ খুট মাৰি দিব বিচাৰে, পানীত পৰি যায়। আকৌ তুলি লৈ পেলাই পানীৰ পৰা উঠাই দিবলৈ বিচাৰে, খুট মাৰি দিবলৈ লৈ পৰি যায়। 2-3 বাৰ দেখাৰ পাছতো শিষ্যজনো অস্বস্তি লাগিলেগৈ, কি কৰি আছেনো আপুনি, কাম নাই নি, উঠি আহক। বিচ্ছুটোৱে দেখিছে আপোনাক খুটিব বিচাৰিছে, গা ধুৱক আৰু উঠি আহক। ধৰ্ম বিষয়টো বহুত সূক্ষ্মতাত থাকে। ধৰ্ম এইটো নহয় মই কিমান কথা জানো, তাৰ পৰা একো কামত নাহে। তেতিয়া মহিষী বশিষ্ঠই ক'লে যে চা, এই বিচ্ছুটোৰ কোনো জ্ঞান নাই, ই মৰাৰ মুখত আছে। এনেকৈ উঠি গৈ থাকিলে এইটোতো মৰি থাকিব, কিন্তু তাৰ স্বভাৱটো চা,
আনক যে খুটিব লাগে, এই মৰাৰ মুখত পৰি আনক খুটিয়াৰ স্বভাৱটো এৰা নাই। মইতো তাক পাৰলৈহে পঠাব বিচাৰিছোঁ। সি যদি নিজৰ স্বভাৱটো এৰিব নোৱাৰে আনক খুটাৰ, মই মোৰ স্বভাৱটো কিয় এৰি দিম? ইগ' এইখিনিত লাগে। ইগ' এইটোত নালাগে বোলে তেওঁ মোক এনেকৈ ক'লে ময়ো তোক সোৱাদ দিম। এইটো ইগ' নহয়, এইটো ভ্ৰম। এইটো ডাঙৰ ভ্ৰম। কাৰণ মই যে আপোনাৰ পৰা গালিটো শুনিব লগা হ'ল, সেইটো আপুনি মোক গালি দিয়া নাই, মোৰ বাকী আছিল সেইকাৰণে শুনিলোঁ। খোলা কথা। চৰ খালেও, গুৰ খালেও, মাৰ খালেও, পিটন খালেও দি চাব পাৰে, উল্টা একো নকওঁ বাৰু। নিজৰ কৰ্মফল, উপায় নাই, সেইটো ভুগিবই লাগিব। শুনিবলৈ টান হ'ব পাৰে, যাৰ যি কৰ্ম ন কোনো হাত এৰি যাব নোৱাৰে এইখন প্ৰকৃতিৰ পৰা। স্বয়ং ঈশ্বৰে কৰ্মফলৰ ভোগ কৰি দেখুৱাইছে। ৰাম অৱতাৰত কৈছিল ন, অংগদক নিৰপেক্ষ কৰি কিয় ৰাখিলে? সেইকাৰণে অংগত শব্দটোতো বহুত সুন্দৰ এটি অৰ্থ আছে। শৰীৰটোক কোনে চলাই আছে? অংগবিলাকে নহয় জানো, যাক আমি ইন্দ্ৰিয় বুলি কওঁ। অংগক যি নিয়ন্ত্ৰণ কৰে তেওঁ অংগদ, আৰু যাৰ অংগ নিয়ন্ত্ৰিত হৈছে সেই অংগদেই কাক পাব পাৰে? অনংগক। অনংগ মোহন কাক কয়? ভগৱন্তক ন। চাওকচোন, এটা শব্দতে গোটেই কনচেপ্ট ক্লিয়াৰ কৰি দিলে। অংগক নিয়ন্ত্ৰণ কৰা অংগদ হবা, অংগদ হৈ অনংগক পোৱা। সেইকাৰণে অংগদক চয়ন কৰিলে ন। আৰে যিজনে নিজৰ পিতৃক হত্যা কৰিছিলে সেইজনৰ ভক্তি আচৰণ কৰিলে। কিয়? কথা দিছিল ন, এই জনমতহে মই আহিছোঁ, অহা জনমত তোমাৰ জৰিয়তে আহিম। প্ৰসংগত পোৱা যেন অংগদেই জৰাব্যাধ ৰূপত জন্মগ্ৰহণ কৰিছিলহি। কিয় দেখুৱালে? জৰাব্যাধকটো বৈকুণ্ঠলৈ পঠালে ৰথ মাতি। কৰ্মফল, সংসাৰৰ ধৰ্ম সেয়া, হয়নে? সত্যগুণৰ ইমান এইকাৰণেই গুৰুত্ব এটা দি আছে চব ক্ষেত্ৰতে। আচলতে জীৱ হত্যা, হিংসা এইটো প্ৰাথমিক কথা নহয়। আচল কথা হ'ল সাত্বিকতাটো। কাপোৰ কানিৰ ক্ষেত্ৰতো সাত্বিকতাটো, হয়নে নহয়? বাক্য বচনৰ ক্ষেত্ৰতো সাত্বিকতাটো। সাত্বিকতাটো কিয় লাগে? বেদ শিৰোৰত্ন মন্ত্ৰে যাহাক প্ৰকাশে, হেন তত্ত্বজ্ঞান আখি মিলে অপ্ৰয়াসে। এতিয়া বেদ জ্ঞান এইটো বহুত ডাঙৰ ক্লেৰিফিকেশ্যন। বেদ জ্ঞান বেদ পঢ়ি পোৱা নাযায়। বেদটোতো ৰাৱণেও পঢ়িছিল, কি জ্ঞান পালেনো? সীতাক হৰণ কৰিব লাগে নালাগে তাকেই ঢুকি নাপালেগে মগজটোৱে, হয় নহয়? বেদৰ জ্ঞান ধাৰণ, সেইকাৰণে বেদৰ চাব মূল মন্ত্ৰত, মূল যি গায়ত্ৰী মন্ত্ৰ কোৱাই নহয়, তাত বৰেণ্যমহে আছে। বেদৰ জ্ঞানক কোনেও ধাৰণ কৰিব নোৱাৰে। বাকী সকলো গায়ত্ৰীত ধৃমহি আছে, কিন্তু বেদৰ মূল গায়ত্ৰীত বৰেণ্যম, অৰ্থাৎ তাক বৰণহে কৰিব পৰা যায়। যেনেকৈ পাঠকজনক, নামতিজনক, পুৰোহিতজনক যিকোনো কাম কৰোঁতে বৰণ কৰা যায় ন কৰ্মটো কৰিবলৈ, হয়নে নহয়? ভক্তয়ো ভগৱন্তক বৰণহে কৰিব পাৰে। ভগৱন্তক সদায় আমন্ত্ৰণহে দিয়া যায়, নিমন্ত্ৰণ দিয়া নাযায় কিন্তু, হয় নহয়? কাৰণ নিমন্ত্ৰণ মানে কি? যে আপোনাক মাতিছোঁ আপুনি যাবই লাগিব। ভগৱানক আমি ক'ব নোৱাৰোঁ যে আপোনাক মাতিছোঁ আপুনি আহক, তেওঁ ইচ্ছাৰ অধীন। তেওঁ যদি ভাৱ পায় তেতিয়াহ'লে তেওঁ আহিব। সেইকাৰণেই কি কৰা যায়? শেষত কৰ্ম হোৱাৰ পিছত আবাহিত দেৱতা স্বস্থানে গচ্ছ, বিসৰ্জন দিয়াৰ পিছত তুমি যিজনক মাতিছিলোঁ তেওঁ স্বইচ্ছাই গুচি যাওক। ভগৱন্তক সদায় আমন্ত্ৰণ, মানুহক সদায় নিমন্ত্ৰণ। ভকতক নিমন্ত্ৰণ, ভকতক আমন্ত্ৰণ নহয়। আমি যে কওঁ ভকতসকলক আমন্ত্ৰণ কৰি নিলে, আমন্ত্ৰণ কৰি নিলে মানে মই মাতিছোঁ, সুবিধা পালে যাব, নগ'লেও আপত্তি নাই, হয় নহয়? এইটো কোৱা নহয়। কিন্তু ভগৱন্তৰ ক্ষেত্ৰত আমন্ত্ৰণ, তেওঁক আমি ধৰি বান্ধি দিব নোৱাৰোঁ। এক বাসুদেৱে কৰিবে ভকতি, নকৰিবা আন একো দেৱতা তৰতি। এইটো এটা বহুত ধুনীয়া কথা। আকৌ এইটো কথা বহুত সমস্যাও সৃষ্টি কৰে। এজন ঈশ্বৰৰ কথা ক'বলৈ যাতে বাকী দেৱী দেৱতা, হয় নহয়? সন্মান সকলোৰে আছে, কিন্তু ইষ্টদেৱ এজন, ভগৱান বাসুদেৱ। বোলে আন দেৱতাত ৰতি কৰিলে ঈশ্বৰে বেয়া পায়। কিয় বেয়া পায়? এইটো প্ৰসংগও আহিছে ন, অনাচাৰ কৰে নুহি সিটো মূৰদ্ৰোহী, আন দেৱ পূজে যিটো সিটো মূৰদ্ৰোহী। এই কথাটো কিছুসকলে এগ্ৰেছিভ মুডত প্ৰকাশ কৰে। আচল কথাটো হ'ল কি, মোৰ আপোনাৰ সৈতে চিনাকি আছে, আপোনাৰ ঘৰত কিতাপ এখন আছে, মই কিতাপখন পঢ়িব বিচাৰিলোঁ, মই আপোনাক খোজা নাই, আপোনাৰ ল'ৰাটোক ক'লোঁ বোলে তোমাৰ মাৰ, তোমাৰ দেউতাৰ ৰুমতে কিতাপ এখন আছে, এই কিতাপখন দিবাচোন, মই দুদিনমান পঢ়ি চাম। ল'ৰাটোৱে আনি দিলেহি, আৰু দিয়াৰ পাছত যেতিয়া আপুনি গম পালে, আৰে তেওঁ মোৰ লগত ইমান দিনৰ পৰা ভাল, তেওঁটোতো মোকো বিচাৰিব পাৰিলেহেঁতেন, মোৰ ল'ৰাটোক কিয় ক'লে, মই কি নিদিলোঁহেঁতেন নি? তেতিয়া ঈশ্বৰে বেয়া পায়। বিচাৰিব তেওঁকেই লাগে, বাকী সকলো বিভূতিটো তেওঁৰে অংশ।
হয়নে নহয়? ইয়াৰ পাছত এইটো কথা ওলাবগৈ যে শান্ত মূৰ্তি কৃষ্ণ দেৱক ভজন্ত আন দেৱ সমস্তকো নিন্দা নকৰন্ত। কিন্তু আমাৰ অসমৰ বৈষ্ণৱবাদত বেছিকৈ নিন্দা হৈ যায়। এইটো হ'ব নালাগে, কাৰণ সেইসকলকো ঈশ্বৰে সৃষ্টি কৰিছে, সন্মান। আৰু তেওঁলোকো ঈশ্বৰৰ ভকত। লক্ষ্মীটো 24 ঘণ্টা বহি আছে। ভকত ইন্দ্ৰক পান কৰাইলে অমৃত, ইন্দ্ৰও ভকত সেই দৃষ্টিৰ ফালৰ পৰা। সেইকাৰণেতো বামন অৱতাৰ লৈছিল, হয়নে নহয়? আমাতকৈতো তেওঁলোক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চৰ ভকত, গতিকে ভকত বুলি গ্ৰহণ কৰিব লাগে, হৈ গ'ল। ভকতি পন্থত এক দেৱ নাৰায়ণ, শুনা আৰু সেইটো সাৱধান কৰি মন। ভক্তি মাৰ্গত যে ভগৱান নাৰায়ণ বা বিষ্ণু বা কৃষ্ণকে মূল বুলি ধৰা হৈছে, তাৰ কাৰণো দিছে ইয়াত। শতৰজতম প্ৰকৃতিৰ 3 গুণে ধৰা 3 মূৰ্তি এক পুৰুষ আপোনে। শতৰজতম 3 গুণৰ 3জন দেৱতা আছে নহয় জানো? সত্যগুণত ভগৱান বিষ্ণু, ৰজগুণত ব্ৰহ্মা, তমগুণত মহেশ্বৰ। আমাক আধ্যাত্মিক সাধন মাৰ্গত সত্যগুণটো লাগে, আৰু সত্যগুণৰ অধিষ্ঠাতা হৈছে ভগৱান বিষ্ণু। সেই অৰ্থত কোৱা হৈছে তমগুণ 3 গুণে 3 মূৰ্তি একে ভগৱন্ত, যদ্যপি ভজনী শুন্ত 3ও ঈশ্বৰ। যদিও বৰষুণ দিছে জপাই দে আৰু, যেতিয়াও ভজন মাৰ্গত কি কোৱা হৈছে? 3জনক ঈশ্বৰ বুলি গ্ৰহণ কৰা হৈছে। কিন্তু নাৰায়ণক শ্ৰেষ্ঠ বুলি কিয় কোৱা হৈছে? কাৰণ আমাক সত্যগুণটো অধিককৈ লাগে। সত্যগুণৰ অধিষ্ঠাতা ভগৱান নাৰায়ণ। সেইবাবে বৈষ্ণৱ মাৰ্গত নাৰায়ণক সন্মুখত ৰাখি সকলো উপাসনা কৰা যায়। কেৱল বৈষ্ণৱ মাৰ্গতে নহয়, বাকী যিমানবিলাক মাৰ্গ আছে চব কৰ্ম বিষ্ণুতে অৰ্পণ হয়। কাৰণ তেওঁ কৈছে ন, অহম যজ্ঞ ভোক্তাৰম সৰ্বলোক মহেশ্বৰম। সকলো যজ্ঞ কৰ্মৰ ভোক্তা একমাত্ৰ নাৰায়ণী, হয়নে নহয়? চাবচোন, যিকোনো বৈদিক কৰ্ম কৰিলোঁ শেষত অচ্ছিদ্য ধাৰণ শ্ৰী বিষ্ণুৰ নামতেই হ'ব। ভগৱান বিষ্ণুক অৰ্পণা অবিহনে সেই কৰ্মটো সম্ভৱ নহয়। বহুতে অভিযোগ কৰে নৈবদ্যৰ ক্ষেত্ৰত, বিষ্ণু দৈৱতাই চুপকৰ নৈবদ্যাই নম বুলিয়ে ক'ব, অমুক দৈৱতাই বুলি তেওঁ কেতিয়াও ক'ব নোৱাৰে। কাৰণ নৈবদ্যৰ ভোক্তা একমাত্ৰ ভগৱান বিষ্ণুৱে, তাৰপিছতে প্ৰসাদ ৰূপত গ্ৰহণ কৰোঁ। অৰ্থাৎ ক'ব এইটো বিচৰা হৈছে, বৈষ্ণৱ মাৰ্গৰে কেৱল ভগৱান বিষ্ণু ইষ্ট নহয়, বাকী সকলো মাৰ্গতো সকলো কৰ্ম ঈশ্বৰতেই অৰ্পণ হয়। খালি ইয়াত ডাইৰেক্টলি হয়, তাত অকণমান ইনডাইৰেক্টলি হয়। ইয়াৰ পাছত কোৱা হৈছে যে জ্ঞানেহে জানিবা মুখ্যৰ নিদান, শুদ্ধ সত্য গুণতেহে মিলে তত্ত্বজ্ঞান। সাত্বিক গুণটো কিয় আমাক বেছিকৈ লাগে? কাৰণ জীৱৰ জ্ঞান উপজিবলৈ হ'লে সত্যগুণটো লাগে। জ্ঞান ৰজুগুণীয়াও থাকে, তমুগুণীয়াও থাকে। শ্ৰদ্ধাত্ৰয় বিভাগ যুগত আহে ন গীতাৰ। যদি মোৰ টকা পইচা আছে, টকা পইচা মই ধৰ্ম কৰ্ম নামত লগাইছোঁ, হয়নে নহয়? তাত ক্ৰেডিটটো যদি বিচৰা যায়, তেতিয়াহ'লে এইটো ৰজুগুণীয়া শ্ৰদ্ধা। আৰু দিব লগাৰ কাৰণে দি দিলোঁ, এইটো তমুগুণীয়া শ্ৰদ্ধা। কিন্তু নিস্বাৰ্থ ভাৱত কৰ্মটো কৰা গৈছে, দিয়া গৈছে, এইটো সত্যগুণীয়া শ্ৰদ্ধা। জ্ঞানো এই 3 প্ৰকাৰৰ থাকে। এতিয়া আমাক সাত্বিক জ্ঞান লাগে, সেইবাবে সাত্বিক গুণপ্ৰধান বিষ্ণুৰ উপাসনাত এই মাৰ্গটোত গুৰুত্বতা দিয়া হৈছে। ৰৈ দিওঁ নেকি? দেৱতাৰ কথা নুশুনো বুলি কওঁ, এতিয়া বৰুণ নামি আহিলে নহয়, অকণমান ৰৈ দিছোঁ আৰু দেই।